নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাগ্যৰ চকৰি বৰ্তমান সময়ত ঘূৰিছে মুম্বাই ইণ্ডিয়ান্সৰ দিশত সকলোবিলাক তেওঁলোকৰ পক্ষতে গৈ আছে যিমানবিলাক ৰিজাল্ট বৰ্তমান সময়ত আইপিএল খেলবিলাকৰ পৰা ওলাই আহিছে তেওঁলোকৰ কাৰণে জিটি হাৰিব লাগিছিল জিটি হাৰি গ'ল আৰসিবি হাৰিব লাগিছিল আৰসিবি হাৰি গ'ল আৰু বৰ্তমান সময়ত তেওঁলোকে যদি পাঞ্জাব কিংছক এখন খেলত হৰুৱাই দিয়ে লাষ্টখন খেলত হৰুৱাই দিয়ে তেতিয়া তেওঁলোকৰ টপ 2 নিশ্চিত আৰু লাষ্টৰখন খেলত যদি আৰসিবি হাৰি যায় আৰসিবি নিজৰ খেলখন হাৰি যায় তেতিয়া মুম্বাই ইণ্ডিয়ান্সে টপ 1 এক নম্বৰ পজিশনো লাভ কৰিব পাৰে গতিকে টপ 2 পোৱাটো মুম্বাই ইণ্ডিয়ান্সৰ কাৰণে বৰ্তমান সময়ত সহজ হৈছে তেওঁলোকৰ কাৰণে এখন খেল বাকি আছে তেওঁলোকৰ আৰু পাঞ্জাব কিংছৰ লগত সেইখন খেল যদি তেওঁলোকে জিকি যায় তেতিয়া তেওঁলোকৰ 18 পইণ্ট হ'ব আৰু তেওঁলোকৰ নেট ৰান ৰেটটো যেহেতুকে বাকি কিটা টিমতকৈ ভাল 18 পইণ্ট হ'লে তেওঁলোকে এক নম্বৰ বা 2 নম্বৰ পজিশন কোনোবা এটা পজিশন পাব পাৰিব আনহাতে টপ 2 পজিশন পাবলৈ আৰসিবিৰ হাততো চান্স আছে আৰসিবিও এক নম্বৰ হৈ যাব পাৰে কিন্তু তাৰ বাবে আৰসিবিয়ে নিজৰ শেষৰ খেলখন জিকিব লাগিব কাৰ লগত জিকিব লাগিব আৰসিবিৰ যিখন শেষৰ খেল আছে হয়তো এলএছজিৰ এগেইনষ্টত আছে এলএছজিৰ এগেইনষ্টত আৰসিবিয়ে শেষৰ মেচখন জিকিব লাগিব হাৰি যাবলৈ হলে আৰসিবি যদি কেনেবাকে হাৰি যায় তেতিয়া সাধাৰণতে আৰসিবিৰ টপ 2 পজিশন গুচি যাবলৈ আছে কাৰণ কিফালে আপোনালোকে যদি চাই তেতিয়া সাধাৰণতে গুজৰাট টাইটেন্স গুচি যোৱাৰ চান্স বহুত থাকিব মুম্বাই আৰু গুজৰাট টাইটেন্স গুচি যোৱাৰ চান্স থাকিব গতিকে গুজৰাট টাইটেন্সে যদি কোৱালিফায়াৰ 1 খেলিব বিচাৰে তেতিয়া আৰসিবি হাৰিব লাগিব আৰু কিফালে আমি যদি ক'বলৈ যাওঁ মুম্বাই ইণ্ডিয়ান্সে তেতিয়া গুজৰাট টাইটেন্সে কোৱালিফায়াৰ 1 খেলিব যদি আৰসিবি হাৰে 18 পইণ্টত আৰসিবি আছে 18 পইণ্টত জিটি আছে গুজৰাট টাইটেন্স আছে আৰু মুম্বাই ইণ্ডিয়ান্সো 18 পইণ্ট হ'ব নেট ৰান ৰেট ভাল হৈ যাব এক নম্বৰলৈ গুচি যাব তেনেকুৱা হ'ব গতিকে গুজৰাট টাইটেন্স গুটেকেখন খেল জিকিলে গুটেকেখন খেল শেষ কৰিলে 14খনৰ ভিতৰত 14খন খেল শেষ কৰি শেষৰখন মেচ হাৰিলে তেওঁলোকে এক নম্বৰ পজিশন পোৱাৰ ধুনীয়া এটা চান্স আছিল কিন্তু তেওঁলোকে হেতু হাতৰ পৰা হেৰুৱাই দিলে সিএসকেৰ হাতত তেওঁলোকে হাৰি গ'ল লাষ্টৰখন খেলত হেতু কাৰণে তেওঁলোক বৰ্তমান সময়ত 18 পইণ্ট লৈ পেলাই 18 পইণ্টেৰ সৈতে শেষ কৰিবলগীয়া হ'ল মুম্বাই ইণ্ডিয়ান্সে 18 পইণ্ট পালে এক নম্বৰ হৈ যাব পাঞ্জাব কিংছৰ হৰুৱা কিন্তু বহুত চান্স বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এখনে খেল জিকিব লাগে 18 পইণ্ট যদি পাই যায় মুম্বাই ইণ্ডিয়ান্সে বৰ্তমান 16 পইণ্ট হৈ আছে 18 পইণ্ট পালে মুম্বাই ইণ্ডিয়ান্সে নিশ্চিতভাৱে এক নম্বৰ বা 2 নম্বৰ পজিশন কোনোবা এটা থাকিবই কিন্তু যদিহে মুম্বাই ইণ্ডিয়ান্স হাৰে মুম্বাই ইণ্ডিয়ান্স হাৰিলে পাঞ্জাব কিংছৰ 19 পইণ্ট হৈ যাব গতিকে মুম্বাই ইণ্ডিয়ান্স হাৰিলে পাঞ্জাব কিংছে এক নম্বৰ পজিশন দখল কৰাৰ চান্স থাকিব পাঞ্জাব কিংছ তেতিয়া সেইফালে পাঞ্জাব কিংছে ভাবিব যে আৰসিবি হাৰক তেতিয়া তেওঁলোকৰ জিটি লগত খেল পৰিব নতুবা এনেকুৱা হ'ব পাৰে যে পাঞ্জাব কিংছ আৰু আৰসিবি এই দুইটা টিমৰ হাতত চান্স আছে শেষৰ এখন মেচ বাকি আছে দুইটা টিমে যদি নিজৰ খেলখন জিকে তেতিয়া আৰসিবিও যদি জিকে কিফালে যদি পিবিকেএছও জিকে তেতিয়া পিবিকেএছ আৰু আৰসিবিৰ মাজত কোৱালিফায়াৰ 1 হ'ব গতিকে আৰসিবিৰ হাততো খেল এটা আছে বৰ্তমান সময়ত বাহিৰ হৈ যোৱা নাই পিবিকেএছ বা মুম্বাই যদি আৰসিবি লাষ্টৰ খেলখন জিকে তেতিয়া হয়তো তেওঁলোকৰ পিবিকেএছ নতুবা মুম্বাই ইণ্ডিয়ান্স এই দুটা টিমৰ মাজত তেওঁলোকে কোৱালিফায়াৰ 1 খেলিব লাগিব যদিহে আৰসিবি শেষৰখন খেল হাৰে তেতিয়া ক'ব নোৱাৰি তেতিয়া সাধাৰণতে তেওঁলোক 3 নম্বৰ পজিশনলৈ গুচি গৈ পেলাই সেই এলিমিনেটৰো খেলিবলগীয়া হ'বগৈ পাৰে তেনেকুৱা পৰিস্থিতিও হ'বগৈ পাৰে গতিকে তেনেকুৱা ধৰণৰ কিছুমান সমীকৰণ দেখিবলৈ পোৱা গৈছে যথেষ্ট সমীকৰণ ইয়াত আছে আৰু বেছি আৰু ডিপলি উলিয়াবলৈ গ'লে নেট ৰান ৰেটৰ কথা উলিয়াবলৈ গ'লে আৰু কিবা কিবি ওলাবগৈ সেইখিনি আমি আলোচনা নকৰোঁ গতিকে গুজৰাট টাইটেন্স আজি হাৰিলে মুম্বাই ইণ্ডিয়ান্সৰ কাৰণে সকলোবিলাক মিলি গ'ল যিমানখিনি টিম হাৰিব লাগিছিলে সকলোবিলাক হাৰিলে এফালৰ পৰা হাৰি গৈছে এনেকুৱা লাগিছে যে তেওঁলোকে আকৌ সেই এক নম্বৰ পজিশনটোৱে ল'বগৈ তেনেকুৱা নিচিনা লাগিছে তো মুঠতে মুম্বাই ইণ্ডিয়ান্সে এবাৰ সাধাৰণতে কোৱালিফায়াৰ 1 খেলিম বুলি ভাবিছে সেইটো এনেকুৱা লাগিছে গতিকে আজি যদি খেলখন চাই চেন্নাই ছুপাৰ কিংছে 230 এটা বিশাল ৰান কৰিলে স্ক'ৰ কৰিলে 231ৰ টাৰ্গেট দিছিলে 5টা উইকেট তেওঁলোকৰ গৈছিলে তেওঁলোকৰ যদি চাই ব্ৰেভিছে সাংঘাতিক খেল এটা দিলে আজি টেষ্ট বলত 57 আৰু হয়তো ব্ৰেভিছক সিএসকে টিমে এৰি দিব নিবিচাৰিব নেক্সট সিজনত তেওঁক ব্ৰেভিছক লৈ থ'ব বিচাৰিব এনেকুৱা ধৰণৰ খেল দিলে যেতিয়া কনৱে 35টা বলত আজি 35টা বলত 52 ৰান উৰ্ভিলে 37 আৰু আয়ুষে 34 এনেকুৱা ধৰণৰ ৰান আমি দেখিবলৈ পাইছিলোঁ 20 অভাৰত আৰু টাইটেন্সে কেৱল মাত্ৰ 147 ৰানত অল উইকেট হৈ গ'ল গুজৰাট টাইটেন্স যিটো নেকি টপ টিম এনেকুৱা এটা টিমৰ পৰা আপোনালোকে এনেকুৱা আশা কৰিছিলে জানো গতিকে গোটেইকেইটা টিম যিকেইটা টিমে সাধাৰণতে বৰ্তমান সময়ত প্লে অফ পাইছে গোটেইকেইটা টিমে হাৰিলে পাঞ্জাবৰ যদি আমি কথা ক'বলৈ যাওঁ লাষ্টৰখন হাৰি গ'লে তেওঁলোকৰ বিপদ আছে গতিকে প্লে অফলৈ পোৱা যিকেইটা টিম আৰসিবিও হাৰিলে তাৰপৰা গুজৰাটো হাৰিলে পাঞ্জাবৰ অৱস্থাও বেয়া ইমান বৰ সঠিক নহয় মুম্বাই ইণ্ডিয়ান্সৰ লগত খেল আছে গতিকে ক'বলৈ গ'লে সেইফালে পাঞ্জাবেও জিকিব পাৰিলেহেঁতেন দিল্লীৰ লগত যিখন খেল আছিলে সেইখনতো কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিলে আপোনালোকে দেখিলে গতিকে চবফালে মুম্বাই ইণ্ডিয়ান্সৰ কাৰণে মিলি গ'ল যি হাৰিবলৈ দিলে চব হাৰিলে গোটেইবিলাক হাৰিলে এতিয়া মুম্বাই ইণ্ডিয়ান্সৰ কাৰণে ধুনীয়াকৈ চান্স বনি আছে তেওঁলোকে জাষ্ট ফল খাব লাগে বাকীবিলাকে চব বনাই দিলে গতিকে এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ মই কিন্তু পাৰ্চনেলি আশা কৰা নাছিলোঁ এইবিলাক টিমৰ পৰা না গুজৰাট না পাঞ্জাব না আৰসিবি লাষ্টৰ খেলকেইখনত যেনেকুৱা খেলিলে এইবিলাক খেল দিলে
কিন্তু বিপদ আছে মুম্বাই ইণ্ডিয়ানছ বৰ্তমান সময় চাবলৈ আগ্ৰহী যে নেক্সট খেলখন মুম্বাই ইণ্ডিয়ানছে PBKSৰ লগত কি কৰে মুম্বাই ইণ্ডিয়ানছ যদি কেনেবাকৈ জিকি যায় জুই খেল এটা দি দিয়ে গম পালে আৰু মুম্বাই ইণ্ডিয়ানছ ফাইনেল জিকাৰ এবাৰ সম্ভাৱনা বহুত বেছি থাকিব কিন্তু তথাপিতো মই আশা কৰিছোঁ যে বাকীবিলাক টিমেও এনেকৈ ঢিলা পৰিলে নহ'ব বাকীবিলাক টিমেও যেতিয়া প্লে অফত প্ৰৱেশ কৰিব ইয়াতকৈ আৰু দুগুণ ভাল খেল খেলিব বুলি মই আশা কৰিছোঁ আগতে যেনেকুৱা টিম খেলি আছিলে তেওঁলোকে টপত থাকোঁতে তেওঁলোকে যেনেকুৱা খেল দিছিলে গুজৰাট হওক বা পাঞ্জাব হওক বা RCB হওক যিমানখিনি খেল খেলি যিমানখিনি কষ্ট কৰি আহি এইটো পৰ্যায়ত পাইছেহি এইটো পৰ্যায়ত আহি যাতে আকৌ পুনৰ এই লাষ্টৰ খেলকেইখনত যেনেকুৱা কৰিলে প্লে অফত যাতে তেনেকুৱা নকৰক মই তাৰে কামনা কৰিম ভাল খেল আমি দেখিবলৈ পাম বুলি আশা কৰিম বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব আমাৰ টেষ্ট চিৰিজৰ ওপৰত ভিডিঅ' আহি আছে এটা স্কোৱাড এনালাইচিছ দিছোঁ আমাৰ ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড যিটো স্কোৱাড দিছিলে ইণ্ডিয়াৰ ফালৰ পৰা তাৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু বিভিন্ন ভিডিঅ' আছে টেষ্ট ক্ৰিকেটৰ ওপৰত ভিডিঅ' আছে যিটো চিৰিজ আহি আছে তাৰ ওপৰত ভিডিঅ' আছে আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে ধন্যবাদ